গুড মৰ্ণিং। ছোৱালীক পঠিয়াই কৰি লৈ পেলাই এইফালে ল'ৰাক চালোহি, সি ধুনীয়াকৈ শুই আছে। আৰু এইফালে মানুহজনে আহোঁতে চাহৰ লগত খাবলৈ কেটলি মুখত দিয়া পিঠা লৈ আহিছিলে। আৰু এইফালে সেয়াহঁতে সকলোৱে ৰাতিপুৱা চাহকাপ খাই আজৰি হ'লোঁ। তাৰপিছতে মই এইফালে পটাপট বোলো আজি পুৰি আলু আৰু চব্জিকে বনাই দিওঁ। তাৰো সেইখিনি তেনেদৰে বনাই কৰি লৈ সকলোকে খাই বৈ আজৰি হৈ এইফালে আমি চাৰিওটা পানী ওলাই আহিলোঁ। মানে মোৰ আজি পেহী ছোৱালীজনী আঙুঠি পিন্ধোৱা তালৈকে বুলি ওলাই আহিলোঁ চাৰিওটা। আৰু এইফালে সিহঁতৰ ঘৰ পাই পেহীহঁতৰ ঘৰ পাই প্ৰথমতে চাহকণ খাই ল'লোঁ। চাহকণ খাই কৰি লৈ আজৰি হওঁ মানে তেওঁলোকৰ মানুহখিনি আহি পালেহি আৰু তাইক লাহেকৈ সমাজৰ মাজলৈ উলিয়াই দিয়া হ'ল। আৰু তেওঁলোকৰ নীতি নিয়মখিনিও আৰম্ভ হ'ল। প্ৰথমতে তাইক সেন্দুৰ দি ল'লে আৰু তাৰপিছতে আঙুঠি পিন্ধোৱা পৰ্বটো হ'ব আৰু প্ৰথমতে তাইক সেন্দুৰ দি ল'লে। আৰু যেতিয়া সেন্দুৰকণ দিছে মোৰ যেন ইমান বেছি বেয়া লাগিছে নহয়, মানে কিয় নাজানো, মানে তাই যেন আজিৰ পৰা বেলেগৰ হৈ গ'ল, তাই যেন আজিৰ পৰা মানে লোকৰ ঘৰলৈ যাব, এনেকুৱা নিচিনা এটা মনোভাৱ আহিছে। কিন্তু কিয় নাজানো মোৰহে বাৰু দেই। বাৰু যিয়েই নহওক সেইখিনি আৰু লাহে লাহে তেওঁলোকৰ নীতি নিয়মখিনি হৈ আছে। আৰু এইফালে আমাৰ বিজেতুৰা দুটা নাই দেখিছেনে বাৰু ৰভাতলত, মানে দুইটা কাষৰ ঘৰৰ ছোৱালীকেইজনীৰ লগত ল'ৰা ছোৱালীকেইটাৰ লগত একদম পূৰা খেলিছে। এবাৰ তালৈ গৈছে, এবাৰ ইয়ালৈ আহিছে। আৰু এইফালে এতিয়া দৰাই পিন্ধাব কইনাক, তাৰপিছতে কইনাই দৰাক পিন্ধাব। আৰু কেমেৰামেন কেইজন চাওকচোন ক'ৰ পৰা ফটো মাৰিছে নহয়। আৰু এইফালে তেওঁলোকে এইফালে ভিডিঅ' কৰাই ভিডিঅ' কৰিছে, ফটো মৰাই ফটো মাৰিছে। আৰু এয়া তাইক আঙুঠি পিন্ধাই দিয়াৰ পিছত তাই এনেদৰে সেৱা কৰিছে। তাৰপিছত এতিয়া আকৌ কইনাই পিন্ধাব। আৰু লাহে লাহে এইফালে খোৱাৰ পৰ্বখিনিও হৈ আছে। আৰু খোৱা পৰ্বখিনি হৈ থাকোঁতে মানে মই প্ৰথমতে ভাবিছিলোঁ ল'ৰাক প্ৰথমতে বোলো খুৱাই লওঁ, কিন্তু ল'ৰাক মানে ময়ো একেলগে বোলো তাৰপিছতে মই খামগৈ আৰু, কিন্তু নাই দুইটাকে মানে একেলগে লৈ যাবলগীয়া হ'ল। গতিকে মই মানে খাবলৈ লওঁতে মই মোবাইলটো নিয়া নহ'লেই। আৰু খোৱাখিনি সময়ত কিনো আইটেম দিছিলে সেইখিনি মানে মোৰ দেখুৱাবলৈকে নহ'লে। প্ৰথমতে ভাত, দালি, ভাজি, শুকান ভাজি এখন মানে, আৰু তাৰপিছতে মাছ, মাংস, খাচী মাংস, ব্ৰইলাৰ মাংস, মাছ আৰু ৰঙালাও বেচন দি পেলাই ফ্ৰাই, মিঠাই এনেদৰে খুৱাইছিলে। আৰু তেনেদৰে খাই তেনেদৰে দিনটো পাৰ হৈ লৈ পেলাই আমি তাৰপিছত সকলো